এই 5টা ৰাস্তা যি 5টা ৰাস্তা আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ। 5টা ৰাস্তাই ৰাইজৰ যথেষ্ট পথ সংযোগৰ যি যাতায়াতৰ যি সমস্যা আছিল সেই সমস্যাবিলাক সমাধান কৰিব। শ্রদ্ধার এতে উপস্থিত হব পারা মোর কৃষ্ণ গুরেশ্বর পরিচিত সমষ্টির এমসিএলএ স্যার, এতে উপস্থিত হব পারা গুরেশ্বর ব্লক বিপিএফর সভাপতি ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, মোর শ্রদ্ধার অতিকৈ মৰমৰ তামুলপুর জিলা ইউথ বিপিএফর সাধারণ সম্পাদক ধৰ্ম বড়ো ডাঙৰীয়া, মোর শ্রদ্ধার গুরেশ্বর ব্লক ইউথ বিপিএফর জেনারেল সেক্রেটারি গোকুল নাৰ্জাৰী ডাঙৰীয়া আৰু পিডব্লিউডি ডিপাৰ্টমেণ্টৰ এছঅ চাইকুল ইছলাম ডাঙৰীয়া, সম্মানিত বিশিষ্ট ব্যৱসায়ীসকল আৰু সন্মানিত আইমাতৃসকল, মুৰব্বী সমাজ। আজি যে আমাৰ ফাৰ্ষ্ট পদক্ষেপ আমাৰ দেউলকুচি ভিচিডিচিত আমি আৰু দুখন ৰাস্তা উদ্বোধনী কৰিলোঁ। এইবাৰ আমি 2 নম্বৰ কাৰ্যসূচীত আমি আৰম্ভ কৰিব বিচাৰিছোঁ। মই প্ৰথমতেই আমাৰ ইয়াৰ পৰা আমাৰ এমচিএল ছাৰক আৰ্নাৰে সম্বৰ্ধনা জনাব। মই মাননীয় ছাৰক সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। খাটালপাৰাৰ পৰা সম্বৰ্ধনা জনাইছে। এতিয়া আমাৰ ধনঞ্জয় বসুমতাৰী ব্লক বিপিএফৰ সভাপতি তেখেতক আৰ্নাৰে সম্বৰ্ধনা দিয়াৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পিছত সম্বৰ্ধনা জনাব বিচাৰিছোঁ মোৰ শ্ৰদ্ধাৰ আৰু অতিকৈ মৰমৰ ধৰ্ম বড়ো ডাঙৰীয়া, ইউথ বিপিএফৰ জেনেৰেল সেক্ৰেটাৰী তামুলপুৰ জিলা, তেখেতক এখন আৰ্নাৰে সম্বৰ্ধনা দিয়াৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পিছত সম্বৰ্ধনা জনাব বিচাৰিছোঁ পিডব্লিউডি ডিপাৰ্টমেণ্টৰ এছঅ চাইকুল ইছলাম ডাঙৰীয়া, তেখেতক এখন আৰ্নাৰে সম্বৰ্ধনা দিয়াৰ বাবে মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত সম্বৰ্ধনা জনাব বিচাৰিছোঁ বিশিষ্ট ব্যৱসায়ী মোৰ বন্ধু বেকিবুদ্দিন আহমেদ, তেখেত এখন আৰ্নাৰে সম্বৰ্ধনা দিয়াৰ বাবে মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ দেউলকুচি ভিচিডিচিৰ পৰা গোকুল নাৰ্জাৰী ডাঙৰীয়া, এখন সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে আমাৰ এই গুডিয়েল ৰাস্তাৰ ফিটা কাটি ৰাইজৰ উদ্দেশ্যে দিয়াৰ বাবে মই আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল মাননীয় এমচিএলএ আৰু আমাৰ ধনঞ্জয় বসুমতাৰী ধৰ্ম বড়ো ডাঙৰীয়ালৈ। মই ৰাইজৰ উদ্দেশ্যে আমাৰ এমচিএল ছাৰক দুআষাৰ কোৱাৰ বাবে আহ্বান জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি গড়েশ্বৰ পৰিষদীয় সমষ্টিত RIDF গুডউইল মিছনৰ 5টাকে ৰাস্তা আনুষ্ঠানিকভাৱে ৰাইজৰ স্বাৰ্থত ৰাইজৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ। আৰু এইটো শেষৰটো কাৰ্যসূচী আমাৰ দেউলকুচি ভিচিডিচিত 2টাকে ৰাস্তা হ'ব, চিৰাখণ্ডিত এটা আৰু এই খাটালপাৰাত এটা, খণ্ডিকৰত এটা হৈছে, কাউৰবাহাত এটা আৰু গুৰমু বালাহাটী ভিচিডিচিত এটা ৰাস্তা ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে শিলান্যাস আমি আজি কৰিছোঁ। আৰু আমি এই খাটালপাৰা যিটো চুপা চিৰাখণ্ডি ৰেভিনিউ ইয়াত বহু বছৰ ধৰি এই ৰাস্তাৰ সমস্যা এটা চলি আছিল। গতিকে এই ৰাস্তাৰ জৰিয়তে ইতিমধ্যে আমি আমাৰ বিটিচিত পৰা যিটো খাটালপাৰা চুপা চিৰাখণ্ডি ৰেভিনিউ ইয়াৰ যিমান ৰাস্তা আছিল গলি গলি সব প্ৰত্যেকখিনি এই ৰাস্তাইদি সামৰি লোৱা হৈছে।
মানে যিমান আমাৰ এইটো গলিত সোমোৱা আৰু সেইটো গলি দেউলকুচি আমাৰ চুপালৈকে যোৱা ৰাস্তা যিখিনি মানুহ আছে পৰিয়াল আছে গোটেইখিনি এই ৰাস্তাত সামৰি লোৱা হৈছে আৰু যিটো ৰাস্তা ইমান বছৰে ৰাইজে বোকা খচি পেলাই সমস্যাত আছিল এই সমস্যা আৰু নাথাকিব। এই ৰাস্তা ইতিমধ্যে বিভাগীয়ভাৱে আমি অনুমোদন লাভ কৰিছোঁ। ৰাস্তা চেংচন অলৰেডি হৈছে, ইয়াত টেণ্ডাৰো ইতিমধ্যে হৈ গৈছে। গতিকে আজি শিলান্যাসৰ পিছত আধাৰশিলা ইয়াত স্থাপন হোৱাৰ পিছত এই ৰাস্তাৰ কাম সপ্তাহ দুসপ্তাহৰ ভিতৰত টেণ্ডাৰ অৰ্ডাৰ ঠিকাদাৰে লৈ কাম কৰিব পৰা হৈ গৈছে। গতিকে এতিয়া আৰু ৰাইজৰ যি মানে মূল অভিযোগ আছিল, মূল যিটো সমস্যা আছিল খাতালপাৰা চুপাত, এই ৰাস্তাই মানে সমাধান কৰি পেলাব মই এই আশা ৰাখিছোঁ। আৰু এই ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত মই গম পাইছোঁ খাতালপাৰাৰ ৰাইজে সব ৰাস্তা মানে ক্লিয়াৰ কৰি দিব বুলি দায়িত্ব লৈছে। ইয়াত গাঁও সমিতিৰ সভাপতি সম্পাদক আছে, গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। যেতিয়া ইয়াত ছাৰ্ভে চলি আছিল সেই সময়তে মানে ৰাইজে কথা দিছে যে আমাৰ ইয়াত মানে বেৰা চেৰা ভাঙা কিবা যদি আহে ইয়াৰ একো সমস্যা হ'ব নিদিম, আমাক ৰাস্তা লাগে। গতিকে ৰাইজলৈ ধন্যবাদ জনাইছোঁ এনে পদক্ষেপৰ কাৰণে। আৰু আমি নিৰ্বাচনত যেতিয়া ইয়াত সভা পাতিছিলোঁ তেতিয়াও ৰাইজে এই ৰাস্তাটোৰ সমস্যাই আমাক দাঙি ধৰিছিল। গতিকে BTC চৰকাৰ সোমাব লাগে আমাৰ ৰাস্তাটো, সেই মৰ্মে তেওঁ যথেষ্ট ইণ্টাৰেষ্ট দিয়ে। তাৰমানে আমাৰ কামটো আজি বাস্তৱত ৰূপায়ণ কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা 5 বছৰ যেনেকৈ আমাৰ লগত খেলা খেলি আছিল, ৰাজনীতি খেলি আছিল, তেওঁলোকৰ এটা মানে তেওঁলোকৰ গালত এটা চৰ দৰে, সেইটো আমি মানে এক্সাম্পল বুলি ধৰি ল'ব পাৰোঁ। কাৰণ তেওঁলোকে ইচ্ছা কৰিলে কৰিব পাৰিলে হয়, কিন্তু তেওঁলোকৰ ইচ্ছা নাছিল, যাৰ কাৰণে তেওঁ 5 বছৰ ধৰি আমাৰ চেণ্ডেল তাৰমানে খোৱাই যাব লগা অৱস্থাত পৰিছিল। এতিয়া আপুনি থাকিব আৰু আমি ৰাইজৰ হয় এইটো আশা দিছোঁ আমাৰ ঠিকাদাৰ ছাৰক বা আমাৰ MCLA ছাৰক যে এই কামটো আমাৰ যিকোনো পৰে যিটো সমস্যা আহে এইটো ৰাইজে সমাধান কৰি দিম। আৰু অলৰেডি আমি মানে মেজাৰমেণ্টটো অলৰেডি দিয়া হ'ল, এটা দুটা জাগাত অলপ আছে, এইবিলাক আমি সমাধান কৰিম। আপুনি নিশ্চিন্তভাৱে তাৰমানে টেনশ্যন ফ্ৰী হয় কামটো কৰিব। আৰু কিবা যদি অসুবিধা আহে আমাৰ অলৰেডি কমিটি আছে, আমাৰ ছাৰ আছে, আমাৰ এডভাইজাৰসকল আছে, এইবিলাক আমি আলোচনা কৰি কামটো আগবঢ়াই দিম। ধন্যবাদ। ধন্যবাদ থাকিল আৰু ইমানতে আজি এই আনুষ্ঠানিক সমাপ্ত হ'ব বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। কাজিরান্নে আমায় মানে দেখা গৈছে সম্পূৰ্ণ হৈছে, ইয়াত সামৰি লোৱা হৈছে। গতিকে মই আশা কৰিছোঁ আমাৰ এই 5টা ৰাস্তা, যি 5টা ৰাস্তা আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ, 5টা ৰাস্তাই ৰাইজৰ যথেষ্ট পথ সংযোগৰ যি যাতায়াতৰ যি সমস্যা আছিল সেই সমস্যাবিলাক সমাধান কৰিব। গতিকে আৰু সমস্যা আছে, আৰু বিভিন্ন BC এৰিয়াত বিভিন্ন অঞ্চলত পূব প্ৰান্তত আমাৰ কলাকুচি এই অঞ্চলত যথেষ্ট ৰাস্তাৰ দুৰৱস্থা আছে। আমি পৰ্যায়ক্ৰমে এই সকলো ৰাস্তা লাহে লাহে মানে সমাপন কৰিম। আৰু কিছুখিনি ৰাস্তা আমি GBG যদি নতুন গাইডলাইনবিলাক আহে তাতেও হয়তো আমি সৃষ্টিৰ লগত ৰাস্তাবিলাক সামৰি ল'ব পাৰিম। গতিকে মই নিজে খুব আনন্দিত, মাত্ৰ 3 মাহ 7 দিনত আমি 5টাকৈ ৰাস্তা 5 কৰোৰ টকাৰ মানে কিবা পেকেজ এটা আমি আজি এই ৰাস্তাবিলাক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু ৰাস্তা ইতিমধ্যে মানে বিভাগীয় যিখিনি কাম আছিল সকলো প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াত চেংচন কেতিয়াবাই পাইছোঁ আৰু আমি টেণ্ডাৰ যিটো প্ৰক্ৰিয়া আছিল টেণ্ডাৰৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে। টেণ্ডাৰ অৰ্ডাৰ লৈ ঠিকাদাৰে কম সময়ৰ ভিতৰতে কাম আৰম্ভ কৰিব পাৰিব। গতিকে মই বিভিন্ন সময়ত আৰু আনুষংগিক যিকেইটা ৰাস্তাৰ কথা আছিল, আমাৰ দলংঘাটৰ দলং আমি এপ্ৰিলত আনুষ্ঠানিক উদ্বোধন কৰাৰ আশা ৰাখিছোঁ। আৰু ইতিমধ্যে হাগ্ৰামা মহিলাৰী ছাৰে মানে গড়েশ্বৰ চব তামোলপুৰ